জয় মা আদিশক্তি, জয় মা বগলামুখী। অক্টোবৰ মাহটোত যিসকল বেচিক ফ'ৰ বা যিসকল ডেষ্টিনি ফ'ৰ তেওঁলোকৰ কেনেকুৱা হ'ব, যিসকল বেচিক ফ'ৰ বা ডেষ্টিনি ফ'ৰ তেওঁলোকৰ কাৰণে মই প্ৰথমেই কাৰ্ড লৈ লৈছিলোঁ ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে, কিন্তু আকৌ এবাৰ মই নল'লোঁ কাৰণ নেক্সট ৰিডিং ল'বলৈ হ'লে অকণমান এনাৰ্জি ইফাল সিফাল হ'ব পাৰে, গতিকে মই লৈ ল'লোঁ। ভিডিঅ'টো অকণমান কিবা হোৱাৰ কাৰণে মই আকৌ নতুনকৈ আৰম্ভ কৰিছোঁ, কাৰ্ড তেনেকেই ৰাখিছোঁ। গতিকে আপোনালোকে নাভাবিব যে নতুনকৈ কাৰ্ড লোৱা নাই বুলি পেলাই। চাব বিচাৰিছোঁ যে বৰ্তমান আপোনালোকৰ এনাৰ্জি কেনেকুৱা বা আপোনালোকৰ অক্টোবৰ মাহটোত কি হোৱাৰ সম্ভাৱনা আছে। অক্টোবৰ মাহটোত আপোনালোকে নতুন প্লেনিং নকৰিব। মনত যি প্লেনিং কৰি আছে, আগৰ পৰা যি প্লেনিং কৰিছে, সেই প্লেনিঙত মজবুত হোৱা দৰকাৰ। আপোনালোকে এই সময়খিনিত নিজৰ কথা আনক নক'ব, যি প্লেনিং কৰি আছে এই বিষয়ে কাকো নক'ব। অলপমান ৰহস্যময়ী এটা কেৰেক্টাৰ আপোনালোকে কৰি আছে, ডিপ্ল'মেচি মেইনটেইন কৰি আছে। অক্টোবৰ মাহটোত তেনেধৰণে চলা দৰকাৰ। এই সময়খিনিত যি ৰহস্য আছে সেই ৰহস্য কাকো আগত ভেদ নকৰিব। তাৰ বাহিৰে চাব বিচাৰিছোঁ কেৰিয়াৰ ক্ষেত্ৰত ভাল, যিসকলে ব্যৱসায়ৰ লগত জড়িত, যিসকল বেচিক ফ'ৰ বা ডেষ্টিনি ফ'ৰ তেওঁলোকৰ ক্ষেত্ৰত, ব্যৱসায়ৰ লগত যিসকল জড়িত তেওঁলোকৰ কাৰণে এই সময়খিনি খুব ধুনীয়া বুলি ক'ব লাগিব। কিন্তু যিসকলে চাকৰি কৰি আছে, যিসকলে জব কৰি আছে, গভৰ্ণমেণ্টেই হওক বা প্ৰাইভেটেই হওক, তেওঁলোকৰ ক্ষেত্ৰত এই সময়খিনিত ইমান ভাল নহয়। আপোনালোকে ছেটিছফেকশ্যন আপোনালোকে নাপাব, কেৰিয়াৰত আপোনালোকে সুখী নাপাব, চাকৰি কৰি সুখী নাপাব, যাৰ কাৰণে আপোনালোকে ব্যৱসায় কৰিব বিচাৰিব পাৰে। কাৰ্ডে কৈ আছে ব্যৱসায় কৰিব পাৰে, ভাল। আৰু যিসকলে ষ্টুডেণ্ট তেওঁলোকে পঢ়াত গুৰুত্ব দিয়া দৰকাৰ। এই সময়খিনিত তেওঁলোকে ব্যৱসায় বা কেৰিয়াৰৰ কথা ইমান গুৰুত্ব দিয়া দৰকাৰ নাই। এই মাহটোত আপোনালোকে পঢ়াত গুৰুত্ব দিয়ক। আনহাতে যিসকল বেচিক ফ'ৰ বা ডেষ্টিনি ফ'ৰ তেওঁলোকৰ ৰিলেশ্যনশ্বিপত এই সময়খিনি ভাল নহয়। আপোনালোকৰ ডিটাচমেণ্ট আহিব, পঢ়া মানে ৰিলেশ্যনশ্বিপৰ প্ৰতি বৰ বিশেষ আপোনালোকৰ ইণ্টাৰেষ্ট নাযাব। এই সময়ত আপোনালোকে নতুন প্লেনিং যিহেতু কৰিব, আপোনালোকৰ প্ৰেম সম্বন্ধত বৰ বিশেষ মজা নালাগিব, আপোনালোকৰ ভাল নালাগিব। এই সময়খিনিত আপোনালোকে অকণমান ডিটাচমেণ্ট ৰাখি চলিব, যে অকণমান ছেপাৰেশ্যন হৈ চলিব, ছেপাৰেট হৈ চলিব বা আপোনালোকে আঁতৰি চলিব। কাৰ্ডে কৈ আছে প্ৰেম সম্বন্ধ নতুন এই সময়খিনিত নগঢ়াটো ভাল। কাৰ্ডে কৈ আছে হেল্থৰ ক্ষেত্ৰত বৰ বিশেষ ভাল নহয়, হেল্থৰ ক্ষেত্ৰত অকণমান গুৰুত্ব দিব। আপোনালোকৰ এই সময়খিনি ডিচেণ্ট্ৰি অথবা পেটৰ প্ৰব্লেম হোৱাৰ সম্ভাৱনা আছে, বা পিঠিৰ বিষ হোৱাৰ সম্ভাৱনা আছে, বা নি পেইন হোৱাৰ সম্ভাৱনা আছে। কিন্তু মেইনলি আপোনালোকৰ পেটৰ প্ৰব্লেম বা যিসকলৰ পাইলছ হৈ আছে, যিসকলৰ অকণমান হিডেন বেমাৰ কিছুমান হোৱাৰ সম্ভাৱনা আছে এই সময়খিনিত। গতিকে অকণমান হেল্থৰ ক্ষেত্ৰত গুৰুত্ব দিয়া দৰকাৰ, য'ত আপোনালোকে গম নাপাব যে বেমাৰ কি হৈ আছে। গতিকে এই সময়খিনিত মানে হেল্থত গুৰুত্ব দিয়া খুবেই দৰকাৰ।